আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাছ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ প্ৰচলনৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আজ-জাৰিয়াৰ অৰ্থ বিক্ষেপকাৰী বতাহ সূৰাটোৰ ৩৬ নম্বৰ আয়াতৰ পৰা ৪০ নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ চোৱা বৰ্জন কৰিব পাৰিব। কিন্তু তাত আমি মাত্ৰ এঘৰ মুছলমানহে পালোঁ, যিসকলে আল্লাহৰ কঠোৰ শাস্তিক ভয় কৰে। তেওঁলোকৰ বাবে তাত আমি এটা নিদৰ্শন ৰাখিলোঁ। মুছাৰ কাহিনীতো তোমালোকৰ বাবে এটা নিদৰ্শন আছে। মই যেতিয়া তেওঁক স্পষ্ট চনদৰ সৈতে ফিৰআউনৰ ওচৰলৈ পঠালোঁ, তেতিয়া কিন্তু সি নিজ শক্তি সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি মুখ ঘূৰালে আৰু ক'লে, হয় ই এটা যাদুকৰ, নহয় ই বলিয়া। শেষত মই তাক সৈন্য সামন্তৰ সৈতে ধৃত কৰিলোঁ আৰু আটাইকে সমুদ্ৰত পেলাই দিলোঁ। দুখ তাৰেই আছিল। সুবহানাল্লাহ। সমাপ্ত।